তেখেতক এটি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। দলৰ আমাৰ যি মাফলাৰ দলৰ মাফলাৰে আদৰণি জনাবৰ কাৰণে জগদীশ ভূঞা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু এটি ফুলৰ থোপাৰে তেখেতক আহিছে, তেখেতক আমি আদৰণি জনাইছোঁ। তাৰ লগে লগে আন এগৰাকী ব্যক্তি ডাক্তৰ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, তেখেতে প্ৰাক্তন ৰাজ্যিক কাৰ্যকৰী সভাপতি আছিল হিন্দু ভ্ৰান্তি দলৰ, তেখেতকো আমি আমাৰ দললৈ আমন্ত্ৰণ জনাইছোঁ। একে সময়তে আমি আন এগৰাকী ব্যক্তি শ্ৰীযুত ৰাজকুমাৰ চেতিয়া ডাঙৰীয়া, টাই অসম জাতীয় পৰিষদৰ সন্মানীয় উপসভাপতি আছিল, তেখেতক আমি মঞ্চলৈ আদৰণি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক এটি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। দলৰ আমাৰ যি মাফলাৰ দলৰ মাফলাৰে আদৰণি জনাবৰ কাৰণে জগদীশ ভূঞা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু এটি ফুলৰ থোপাৰে তেখেতক আহিছে, তেখেতক আমি আদৰণি জনাইছোঁ। তাৰ লগে লগে আন এগৰাকী ব্যক্তি ডাক্তৰ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, তেখেতে প্ৰাক্তন ৰাজ্যিক কাৰ্যকৰী সভাপতি আছিল হিন্দু ভ্ৰান্তি দলৰ, তেখেতকো আমি আমাৰ দললৈ আমন্ত্ৰণ জনাইছোঁ। একে সময়তে আমি আন এগৰাকী ব্যক্তি শ্ৰীযুত ৰাজকুমাৰ চেতিয়া ডাঙৰীয়া, টাই অসম জাতীয় পৰিষদৰ সন্মানীয় উপসভাপতি আছিল, তেখেতক আমি মঞ্চলৈ আদৰণি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আগত